সেইখিনি যাতে সুব্যৱহাৰ হয় ইয়াকে কৈ মই বিশেষ নকওঁ সকলোকে আকৌ পুনৰ ধন্যবাদ জনাইছোঁ তেওঁলোকে শাৰী পাতি আহি আমাৰ কাউণ্টাৰৰ পৰা তেওঁলোকে চেকখন ল'ব লাগিব আৰু এটা চহী কৰিব আমি সকলোৱে হাত চাপৰি বজাব ধন্যবাদ ইয়াৰ পাছতে আহক অনু ভূঞা তেওঁ আমাৰ ইয়াৰ পিছত আহিছে ৰীনা Secretary District. এইটো আচলতে নিৰ্বাচন অৰিয়েণ্টেড বস্তু নহয় নিৰ্বাচন প্ৰতিনিধি অতি নহয় কিন্তু এইটো মই কৈছোঁৱেই যে আজি যোৱা বছৰৰ পৰাই 2025 চনৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰচেষ্টা চলাইছে চাহ উদ্যোগে 2025 চনত 200 বছৰ পূৰ্ণ কৰিলে আৰু সেইকাৰণে তাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ আঁচনি লৈছে আৰু আমাৰ আঁচনিবিলাক আচলতে এখন চৰকাৰৰ এক নিৰন্তৰ আৰু অনবৰত প্ৰক্ৰিয়া এইটো অব্যাহত থাকিব আৰু স্বাভাৱিকতে খিলঞ্জীয়া মানুহৰ কাৰণে এইখন চৰকাৰে কাম কৰিছে খিলঞ্জীয়া মানুহ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষতে আছে আমি ইতিমধ্যে দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 200 বছৰীয়া অসমৰ চাহ উদ্যোগৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক কেনেদৰে লাভান্বিত কৰিব পাৰি তাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে ঝুমুৰৰ জৰিয়তে এই জনগোষ্ঠীটোক সমগ্ৰ বিশ্বৰ বুকুত চিনাকি কৰাই দিয়াৰ এক প্ৰয়াস কৰিলে তাৰপিছত আমাৰ ভেটিহীন মাটিহীন এই চাহ শ্ৰমিকসকলৰ বাবে মাটিৰ পটাৰ ব্যৱস্থা কৰিলে আৰু শেষত এই মুখ্যমন্ত্ৰীৰ যি এটিকলি দুটিপাত আঁচনি তাৰ জৰিয়তে ইয়াৰ লগত জড়িত চাহ শ্ৰমিক কৰ্মচাৰী সেই সকলোকে এনেদৰে সামৰি লৈছে 5,000কৈ এককালীন এটা সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে জীৱন ধাৰণৰ মান ইয়াৰ জৰিয়তে উন্নতি কৰিব পাৰে প্ৰধান কথাটো হ'ল যে 5,000 টকাটো বহুত ডাঙৰ বস্তু নহয় কিন্তু এই উদ্যোগটোৰ প্ৰতি ইয়াৰ লগত জড়িত চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ প্ৰতি এক চৰকাৰখনৰ প্ৰতি থকা এক সদিচ্ছাৰ ভাৱ আৰু আজি আমি ইতিমধ্যে আপোনালোকে জানে যে 25 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰাৰ পিছত আমি কালিৰে পৰা তিয়ক বিধানসভা সমষ্টিত যিহেতু চৰকাৰৰ ফালৰ পৰা অসম ঔদ্যোগিক গাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে মোক দায়িত্ব দিছে গতিকে আমি আমাৰ সতীৰ্থসকল আৰু চৰকাৰী বিষয়াসকলৰ লগত কালিৰ পৰা আমি তিয়ক সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত এই কাৰ্যসূচী পালন কৰিছোঁ